ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা সপ্ত নৃত্যকৰ সৌজন্যত আৰু চৰাইদেউবাসীৰ সহযোগত 14 জুন তাৰিখে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ চুকাফা পৰ্যটন ভৱনত অসম ভিত্তিত প্ৰাইজ মানি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখ্য যে শ্ৰী শ্ৰী মহাপুৰুষ গুৰু দুজনাৰ অনবদ্য সৃষ্টিৰাজিৰে চহকী সত্ৰীয়া নৃত্য এক অনুপম শিল্পকলা। এই সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মানসেৰে বৃহত্তৰ অঞ্চলটোৰ 7খনকৈ সংগীত বিদ্যালয় লগ হৈ সপ্ত নৃত্যকৰ নামেৰে নামাকৰণ কৰি চৰাইদেউবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰাইজ মানি সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। অঞ্চলটোৰ দৌলবাগান নৃত্যাংগনা কলাকেন্দ্ৰ, মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়, দিলীপ বকল ডান্স একাডেমী, চুকাফা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, বকতা ফ্ৰীডম ডান্স একাডেমী, টেঙাপুখুৰী ত্ৰিনয়ন ডান্স একাডেমী, গৰিয়াপথাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰকে আদি কৰি 7খন সংগীত বিদ্যালয় একত্ৰিত হৈ সপ্ত নৃত্যকৰ নামাকৰণেৰে 14 জুন তাৰিখ শনিবাৰে সদৌ অসম ভিত্তিত দিনজোৰা কাৰ্যসূচীৰে সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাত একক আৰু দলীয় দুটা ভাগত অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহ ক, খ, গ তিনিটা শাখাত অনুষ্ঠিত হয়। ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰায় 300ৰো অধিক নৃত্য প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ পৰ্যটক ভৱনত অসম ভিত্তিত সপ্ত নৃত্যৰ সহযোগত এই আমাৰ অসম ভিত্তিত অনুষ্ঠানটি অনুষ্ঠিত কৰিল। আমাৰ প্ৰায় এমাহৰ প্ৰচেষ্টাত উদ্যোক্তাসকলে বহুত কষ্ট কৰি বিভিন্ন জিলাৰ পৰা আমাৰ নৃত্যশিল্পীসকলক আনিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত। প্ৰত্যেকজন শিল্পীয়ে সুন্দৰভাৱে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু আমাৰ লগতে ৰাইজেও দেখি যথেষ্ট সন্তুষ্ট হৈছে। আমাৰ এটাই উদ্দেশ্য আছিলে, গাঁৱে ভূঞে যিবিলাক প্ৰতিভাৱান ল'ৰা ছোৱালী মঞ্চ এখনত আমি যদি তেখেতলোকৰ নৃত্য প্ৰদৰ্শন কৰি তেখেতলোকক কেনেকৈ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰোঁ, তাৰে আমাৰ উদ্দেশ্য আছিলে। আজি সেই উদ্দেশ্য আমাৰ ফলৱতী হৈছে বুলি আমাৰ অনুধাৱন হৈছে। আৰু লগতে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবৰ কাৰণে যিসকল হৃদয়ৱান লোকে আমাক সহায় সহযোগিতা কৰিলে, আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতলোককো ধন্যবাদ দিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিক সক্ৰিয় ভূমিকা লৈ আমাৰ সভানেত্ৰী শ্ৰীমতী অনিন্দিতা মহন্তই আমাক বহুত সহযোগ কৰিলে আৰু সেই সহযোগৰ ফলতে আজি আমাৰ অনুষ্ঠানটি সফলমণ্ডিত হৈছে। আৰু আমি এই ল'ৰা ছোৱালীবিলাকক আজি যি তেখেতলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আমাৰ আগত বা ৰাইজৰ আগত প্ৰদৰ্শন কৰি যি প্ৰতিভা দেখালে, সেইটো আমি আগলৈ নিয়াৰ চেষ্টা কৰিম। আৰু তেখেতলোককো আমি তেখেতলোকৰ অভিভাৱক তথা সেই শিল্পীসকলক আমি মনৰে ধন্যবাদ দিছোঁ। কিমান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল? কিমানখন জিলাৰ পৰা প্ৰতিনিধি আহি আজি প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিল? কিমানখন জিলাৰ পৰা আহিছে? অলপ ওচৰত কৰি মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।